শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ বাবে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ব্যস্ততা আয়োজক সমিতিৰ মহবন্ধাৰ এৰালতলী পথাৰত দেখিবলৈ পোৱা গৈছে ভকত বৈষ্ণৱৰ ব্যাপক তৎপৰতা। দেওবাৰে অধিৱেশনস্থলীত প্ৰতিষ্ঠা কৰা হয় গুৰুআসন। প্ৰায় ১২০০ বিঘা মাটিকালি সামৰি আয়োজন চলিছে অধিৱেশনৰ। বিশাল সভাকক্ষ, একেলগে ১০,০০০ ভকত বৈষ্ণৱে আহাৰ গ্ৰহণ কৰিব পৰা ভোজনালয়, ২০০ চৌকাৰ ৰন্ধনশালা, ৮০০ বিপণী, ২০০টা শিবিৰৰ নিৰ্মাণৰ কাম প্ৰায় আগবাঢ়িছে। প্ৰতিটো দিনতে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকল ব্যস্ত হৈ পৰিছে। নৰা কটাৰ পৰা আৰম্ভ কৰি শিবিৰ নিৰ্মাণ, খৰিফলা আদি বিভিন্ন কামত। প্ৰায় ১৫ লাখ ভক্তৰ সমাগম হ'বলগীয়া যোৰহাট অধিৱেশনত যাতে ভকতসকলৰ কোনো অসুবিধা নহয় তাৰ বাবে বিশেষ দৃষ্টি ৰাখিছে উদযাপন সমিতিয়ে। আৰু আমাক বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুৱাব উজনি অসমৰ ব্যুৰ পৰমানন্দ বৰাই। নিশ্চিতভাৱে মাজত মাত্ৰ কেইটামান দিনৰ তাৰ পিছতে যোৰহাটত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। ইতিমধ্যে বাৰ্ষিক অধিৱেশনস্থলীত ভকত বৈষ্ণৱৰ ব্যাপক তৎপৰতা দেখা পোৱা গৈছে। প্ৰায় ৯০% কামে সম্পূৰ্ণ হৈছে অধিৱেশনৰ। যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ যি এৰালতলী পথাৰ, এই এৰালতলী পথাৰত এতিয়া এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ শিবিৰসমূহত। প্ৰায় ২০০টাকৈ শিবিৰ নৰাৰে প্ৰস্তুত কৰা হৈছে যাতে যিসকল ভকত বৈষ্ণৱ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব, বিভিন্ন জিলাৰ পৰা যিসকল ভকত বৈষ্ণৱ আহিব তেওঁলোকে যাতে থকাৰ কাৰণে কোনো ধৰণৰ অসুবিধা নাপায়, কোনো ধৰণৰ যাতে ইয়াত ঠাণ্ডা নাপায় তাৰ বাবে নৰাৰে শিবিৰসমূহ ভকত বৈষ্ণৱসকলে এই মুহূৰ্তত নিৰ্মাণ কৰি আছে। দিনে ৰাতিয়ে ভকত বৈষ্ণৱসকলৰ তৎপৰতা দেখা পোৱা গৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে কেনেধৰণে শিবিৰ নিৰ্মাণ চলিছে। প্ৰায় ২০০টাকৈ শিবিৰত বিভিন্ন জিলাৰ পৰা অহা ভকত বৈষ্ণৱসকল ইয়াত থাকিব পাৰিব। আৰু শ্ৰমদান কৰিছে বিশেষতঃ যিহেতু যোৰহাট আয়োজক সমিতি, যোৰহাটে যিহেতু এবাৰ অধিৱেশনখন উদযাপন কৰিছে সেইবাবে যোৰহাটৰ যিসমূহ আঞ্চলিকৰ বা প্ৰাথমিকৰ যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোকে শ্ৰমদান কৰা দেখা পোৱা গৈছে। তেওঁলোকে পুৱাতেই সকলো এৰি এনেধৰণে আহি তেওঁলোকে শিবিৰসমূহ নিৰ্মাণ কৰি থকা দেখা পোৱা গৈছে। এজন বাপ আছে, মই কথা পাতিব বিচাৰিম যে কেনেধৰণৰ তৎপৰতা এই মুহূৰ্তত। জয় গুৰু শংকৰ। আমি এই মুহূৰ্তত অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৈষ্ণৱ বাপসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আয়োজক জিলা হিচাপে যোৰহাটৰ আমি ভকত বৈষ্ণৱে তেখেতসকলক আপ্যায়ন কৰিবৰ বাবে আমি যি ৯৪ সংখ্যক অধিৱেশন হৈছে তাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ ইতিমধ্যে ২০০টা শিবিৰৰ প্ৰায় ৯০% কাম সম্পূৰ্ণ হৈছে। বিভিন্ন আঞ্চলিকৰ দায়িত্বত আমাৰ জিলাসমূহে নিৰ্ধাৰণ কৰি দিছে। সেই অনুসৰি আমি শিবিৰসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছোঁ। আৰু আমি এয়া হোলোঙাপাৰা আঞ্চলিক শাখাৰ তৰফৰ পৰা আমি শিবিৰ নিৰ্মাণ কৰি আছোঁ। সকলো ভকত বৈষ্ণৱ আই বাপ যুৱক যুৱতীসকলে পুৱাই আহি এই এৰালতলী পথাৰত ৯৪ সংখ্যক অধিৱেশনৰ শিবিৰ পৰিচালনাৰ কাৰণে তৎপৰ হৈ পৰিছে। আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ কেমেৰা পাৰ্চনৰ যোগেদি আমি কথা পাতিম। বিভিন্ন ভকত বৈষ্ণৱসকল আছে আৰু যিহেতু শ্ৰমদান কাৰ্যসূচী মুহূৰ্তত চলি আছে আৰু এনেধৰণে পুৱাৰ ভাগৰ পৰাই যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোকে দিনে নিশাই এনেধৰণে প্ৰস্তুতি কৰা দেখা পোৱা গৈছে, শিবিৰ নিৰ্মাণ কৰি থকা দেখা পোৱা গৈছে। আৰু শিবিৰ নিৰ্মাণ কৰি যাতে যিসকল ভকত বৈষ্ণৱ আহিব তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি দৃষ্টি ৰাখি বিশেষতঃ এবাৰ যিহেতু যোৰহাট আয়োজক তেওঁলোকে উদযাপন কৰিব সেইবাবে যোৰহাটৰ যিসকল আঞ্চলিক আছে, যিসমূহ প্ৰাথমিক আছে তাৰ ভকত বৈষ্ণৱসকলে দিনে নিশাই এনেধৰণে শিবিৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে। ইতিমধ্যে ২০০টাকৈ শিবিৰ নিৰ্মাণৰ কাম প্ৰায় ৯০% সম্পূৰ্ণ হৈছে। কেনেধৰণে প্ৰস্তুতি চলিছে? কৃষ্ণ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাট জিলাৰ আমন্ত্ৰণ ক্ৰমে মৌবন্ধা এৰালতলী পথাৰত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰত অনুষ্ঠিত হ'ব। আমি হোলোঙাপাৰা আঞ্চলিক শাখাৰ পৰা আজি শিবিৰ নিৰ্মাণৰ কাৰণে আহিছোঁ। আমি সমস্ত উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ভকত বৈষ্ণৱক আমন্ত্ৰণ জনাইছোঁ যাতে আপোনালোকে যোৰহাটলৈ আহক। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত বৈকুণ্ঠপুৰীত পৰিণত কৰক। আপোনালোকে ইয়াত কোনো অসুবিধা নাপায়, যাতায়াতৰ অসুবিধা নাপায়, আপ্যায়নত কোনো অসুবিধা নাপায়। আমি যিমান পাৰোঁ আপোনাৰ হ'ব শুশ্ৰূষাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা যাম। কৃষ্ণ। উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে এৰালতলী পথাৰ। গতিকে সেই স্থানৰ পৰা আমাক সাংবাদিক পৰমানন্দ বৰাই কিছু পৰিৱেশ দেখুৱালে। তেওঁক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।